সকলোকে শ্ৰদ্ধা জনাইছোঁ। আজি এটা আমি বিশেষ ভিডিঅ' বনাইছিলোঁ। 3 বছৰমানৰ আগত বানপানীৰ সময়ত এটা শহাপহু আঘাতপ্ৰাপ্ত হৈ আমাৰ পথাৰৰ ফেঞ্চিনৰ কাষতে জোপোকা মাৰি ৰৈ আছিল। সি ভৰিত আঘাতপ্ৰাপ্ত আছিল। হয়তো বানপানীৰ সময়ত কোনোবাই সুযোগ লৈ খাবৰ বাবে মাৰিছিল। বৰ দুখজনক কথা, বানপানীৰ সময়ত যিদৰে মানুহৰ হাহাকাৰ হয়, তাতোতকৈ ভয়ানক আৰু দুখৰ সময় হয় জীৱ জন্তুৰ বাবে। আমাৰ হয়তো খেতি বাতিৰ অনিষ্ট হয়, সিহঁতে গোটেই পৰিয়াল হেৰুৱাবলগীয়া হয়। কোন ক'ত উঠি বাঢ়ি যায় ঠিক নাই, পুনৰবাৰ লগ পায় নে নাপায়। বৰ দুখ লাগে। মই তেনে আঘাতপ্ৰাপ্ত শহা এজনীক ঘৰলৈ লৈ আনি ঘৰুৱাভাৱে ট্ৰিটমেণ্ট কৰিছিলোঁ। ঘৰুৱা ট্ৰিটমেণ্টত 100% সুস্থ নোহোৱাত ডক্তৰৰ পৰামৰ্শ ল'লোঁ। ডক্তৰে এণ্টিবায়'টিক ঔষধ দিলে, মলম দিলে। তেনেকৈ আমি লগালোঁ আৰু শহাজনী লাহে লাহে সুস্থ হৈ উঠিল। শহাজনী অকলশৰীয়া হোৱাৰ বাবে চকু যিটো বেছি প্ৰব্লেম আছে, আমি গাঁৱৰে এজন ব্যক্তিৰ পৰা অন্য এটা শহা কিনি আনিছিলোঁ। আৰু আজি চাওক কিমানবোৰ শহা হ'ল। আজি এৰিম কালি এৰিম বুলি ভাবি আছিলোঁ যদিও সিহঁতৰ প্ৰতি থকা মৰম চেনেহৰ বাবে আমি এৰিব পৰা নাছিলোঁ। চকু প্ৰব্লেমটো উলিয়াই দিছে। মায়ে সদায় কয় এৰি দিব বুলি। আজি গোটেই পৰিয়ালটিক সেইটো চকু এৰি দিবলৈ প্ৰব্লেম লৈ দিছে, আনিছোঁ। এইটোৱে সিহঁতৰ এইটোৱে চকুত ন। চানি ধৰিছে বাবে ডক্তৰৰ পৰামৰ্শ লৈ আমি আই ড্ৰপ দি আছিলোঁ। আজিও দুদিনমানৰ অকণ ট্ৰিটমেণ্ট কৰিব লাগিব এৰি তেতিয়া। দিয়াৰ সময়ত শেষবাৰৰ বাবে দিলোঁ। দুজনীক পিছত কেইটা আহিলে? 1 এৰিম, 2 3 সিহঁতক 4 5 আৰু কেইদিনমান ড্ৰপ দিব লাগিব, তেতিয়া যিহেতু তাহাঁত দুজনী চকুত বেছিকৈ বগা চানি ধৰিছে। ধন্যবাদ। চকু কোনটো প্ৰব্লেম আছে সেইটো সোমাই দেচোন, চাওঁ চকুটো দেখুৱাই দেচোন। সেইটো সোমোৱা দিয়ে। আমি আগতেই এৰিব লাগিছিল, যদিও যথেষ্ট পলম হ'ল। সিহঁতৰ প্ৰতি থকা মৰম চেনেহৰ বাবে আমি এৰিব পৰা নাছিলোঁ। আমি ঘৰৰ কেম্পাছতে মুকলিকৈ ৰাখিছিলোঁ, কিন্তু এতিয়া অনুভৱ হৈছে সিহঁতে মুকলি আকাশৰ তলত মুক্ত মনে ইমূৰৰ পৰা সিমূৰলৈ যাতে দৌৰি ফুৰিব পাৰে। আৰু প্ৰাৰ্থনা কৰোঁ সিহঁতক যাতে কোনেও অনিষ্ট নকৰে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ মই সেৱা জনালোঁ। যা ধুনু যা, যা। বাই।